প্ৰিভিলেজ আহিছে, ব্ৰিজ অফ প্ৰিভিলেজ যি আহিছে, আমি সঁচা সঁচিকৈ তেওঁলোকে আইন উলংঘা কৰিছে নে নাই ইত্যাদি কথাবিলাক আজি আমি প্ৰাৰম্ভিক হিচাপে আলোচনা কৰিছোঁ। আৰু কেছটো যিহেতুকে ডক্টৰ নুমৰ মমিন লগত সাঙুৰিছে আৰু আমাৰ প্ৰিভিলেজ কমিটিৰ অধ্যক্ষটো আমাৰ নুমৰ মমিনে আছিলে, গতিকে নুমৰ মমিনে আলোচনাটো বা এই পৰ্যবেক্ষণ কৰা বা ইয়াৰ ওপৰত আলোচনা যাতে মানে পক্ষপাতি নহয়, ইম্পাৰ্চিয়েলৰ কাৰণে আলোচনাটো যাতে সুবিধাৰ কাৰণে গোটেই কাৰ্যক্ৰম গোটেই আলোচনাটো সিদ্ধাৰ্থ ভট্টাচাৰ্যক ছিনিয়ৰ MLA তেখেত এডভকেট হ'ল, তেখেতকে দায়িত্ব দিছে। তেখেতৰ নেতৃত্বত আহিবলগীয়া দিনত আমি পুংখানুপুংখভাৱে চালি জাৰি চাই তেওঁলোকৰ দুজনৰ ওপৰত আইন উলংঘাৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা যাব বা সঁচা সঁচিকৈ আইন উলংঘা হৈছে নে নাই আমি ভালকৈ চালি জাৰি চাই আমি পদক্ষেপ ল'ম। অভিযোগটো কোনে কোনে দিছিল আপোনাৰ প্ৰিভিলেজ কমিটি? অভিযোগটো তেওঁলোকৰ দুজনৰ ওপৰত আহিছে আৰু এই অভিযোগটো চেয়াৰমেন আলী আৰু সৰুৰ হুদাৰ তেওঁলোকৰ দুজনৰ ওপৰত আহিছে। কোনে দিছিল? ডেপুটি স্পীকাৰ, আৰু ডেপুটি স্পীকাৰে আমাৰ প্ৰিভিলেজ কমিটিৰ চেয়াৰমেন, গতিকে এখেতে যিহেতুকে কেছটো দিছে সেইবাবে এই গোচৰ দিয়া বা কেছটো এখেত দিয়ে, সেইকাৰণে বিচাৰটো যাতে নিৰপেক্ষভাৱে যাতে বিচাৰটো হয়, ইম্পাৰ্চিয়েল যাতে বিচাৰটো হয়, তাৰ বাবদ তেখেতে নিজে এই বিচাৰৰ দায়িত্বটো নলৈ সিদ্ধাৰ্থ কুমাৰ ভট্টাচাৰ্যক ছিনিয়ৰ MLA তেখেত এডভকেট তেখেতকে দায়িত্ব দিয়া হৈছে। গতিকে আহিবলগীয়া দিনত আমি আৰু পুংখানুপুংখভাৱে চালি জাৰি চাই আমি সিদ্ধান্তবিলাক লোৱা হ'ব।